আমি বিৰোধী দলসমূহে কেনেকুৱা কাৰ্যসূচী গ্ৰহণ কৰা দৰকাৰ, কেনেকুৱা ষ্টেণ্ড লোৱা দৰকাৰ, কেনেকুৱা ভইচ দিয়া দৰকাৰ, এই সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে আমি ৰাজ্যৰ দলৰ তৰফৰ পৰা আজিৰ এই সৰ্বদলীয় সভাখন, বিৰোধী দলসমূহৰ সৰ্বদলীয় সভাখন অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি APHLCৰ সভাপতি জে.আই. কাঠাৰ ডাঙৰীয়া, ভাৰতীয় জাতীয় কংগ্ৰেছৰ দুজন প্ৰতিনিধি আব্দুল খালিক ডাঙৰীয়া, প্ৰাক্তন সাংসদ, আৰু মিডিয়া চেয়াৰমেন, মিডিয়া ডিপাৰ্টমেণ্টৰ চেয়াৰমেন বেদব্ৰত বৰা ডাঙৰীয়া, শিৱসেনাৰ, মই ইয়াত হেৰি আছে গোটেইখিনি এফালৰ পৰা গাই দিছোঁ, আৰু শিৱসেনাৰ পৰা আহিছে ৰাম নাৰায়ণ সিং ডাঙৰীয়া, তেখেত আহি আমাৰ মাজত আহি উপস্থিত হৈছে। ফৰৱাৰ্ড ব্লকৰ পৰাও আহিছে, ফৰৱাৰ্ড ব্লক, অন ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ তাপস দেৱনাথ আৰু তপন দেৱনাথ আৰু ৰাকুল ইছলাম ডাঙৰীয়া আমাৰ মাজত আহিছে। CPI দলৰ পৰা আমাৰ কবিধৰ দাস ডাঙৰীয়া আৰু বিপুল তালুকদাৰ ডাঙৰীয়া ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি। RJDৰ পৰা আমাৰ মাজত আহি উপস্থিত হৈছেহি আমাৰ স্বৰ্ণ বাইদেউ আহি উপস্থিত হৈছেহি, সন্তোষ সাহা ডাঙৰীয়া উপস্থিত হৈছেহি। NCPৰ পৰাও পৰেশ বৰুৱা ডাঙৰীয়া আহি উপস্থিত হৈছেহি। আপৰ আমাৰ অসমৰ সভাপতি ডক্টৰ ভৱেন চৌধুৰী ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি। CPI-MLৰ ষ্টেট ছেক্ৰেটাৰী আমাৰ বিবেক দাস আৰু তেখেতৰ আমাৰ CPI-ML দলৰ নেতৃবৰ্গ বলিন্দ্ৰ শইকীয়া, পংকজ দাসকে তেখেতসকলো আহি ইতিমধ্যে আহি উপস্থিত হৈছেহি। আপুৰ আৰু বেলেগ বেলেগ প্ৰতিনিধিসকল আৰু APHLCৰ বিভিন্ন প্ৰতিনিধিসকল আহিছে। মই খালি এটা নামহে কৈ যাব খুজিছিলোঁ। প্ৰেম কুমাৰ সিং শিৱসেনাৰ, তেখেতসকলো আহিছে। তাৰ পাছত আহিলে আমাৰ জাতীয় দল অসমৰ প্ৰণৱজ্যোতি চেতিয়া, জেনেৰেল ছেক্ৰেটাৰী, তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি। জাতীয় দলৰ পৰা CPI আৰু কেইবাজনো প্ৰতিনিধি আহিছে। PLPৰ পৰা মিষ্টাৰ ৰাজু বুদ্দিন, হয়, তেখেত আহি উপস্থিত হৈছেহি। শিশিৰ দেৱ কলিতা, আমাৰ তৃণমূল কংগ্ৰেছৰ পৰা আমাৰ শিশিৰা আহিছে। তাৰপিছত সঞ্জীৱ মহন্ত আহিছে, দুলু আহমেদ আহিছে, তেখেতসকল আমাৰ মাজত ইতিমধ্যে, আৰু তৰিত চেটাৰ্জী ডাঙৰীয়া, তেখেতো আমাৰ মাজত আহি উপস্থিত হৈছেহি, আৰু CPI-MLৰ পংকজ কুমাৰ দাস। এতিয়ালৈকে মাত্ৰ দুটা দল আমাৰ মাজত আহি উপস্থিত হোৱাহি নাই। তেখেতসকলে আমাক খবৰ দিছে যে আহি আছে, পাবহি অলপ সময়ৰ পাছত, অসম জাতীয় পৰিষদ আৰু CPI-M। বাকী আমি যিমানখিনি দলক আজি ইয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ, আটাইসকল ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি, আৰু এনেকৈ উপস্থিত হোৱাৰ কাৰণে মই ৰাইজৰ দলৰ সভাপতি হিচাপে আপোনালোক সকলোকে এই সভাখনলৈ আদৰণি জনাইছোঁ আৰু ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে ৰাইজৰ দলে পতা এখন সভালৈ আমি আমন্ত্ৰণ কৰোঁতে আপোনালোক সকলো আহি উপস্থিত হৈছে। এতিয়া আমি সভাৰ কাম আৰম্ভ কৰিবই খুজিছোঁ। সভাৰ কাম মই আমাৰ বিৰোধী দলসমূহৰ আমাৰ যি মঞ্চ আছে অসম, সেই মঞ্চৰ কাৰণে আমাৰ দলৰ আহ্বায়ক ডাঙৰীয়া আছে, ৰাছেল হুছেইন ডাঙৰীয়া আছে। মই ৰাছেল হুছেইন ডাঙৰীয়াক অনুৰোধ জনাম, ৰাছেল বাহিৰ আছে নেকি? ৰাছেল হুছেইন ডাঙৰীয়াক মই আহ্বান জনাম যে আমাৰ সভাখনৰ কাম আৰম্ভ কৰি দিয়ে, নহ'লে অলপ টাইম মাতি দিম। তেতিয়াহ'লে এতিয়া আমি প্ৰথমতে সভাৰ আনুষ্ঠানিকতা হিচাপত আমি সকলোৱে থিয় হৈ 1 মিনিটৰ কাৰণে আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি আমি সকলো বিৰোধী দলৰ তৰফৰ পৰা মৌনতা অৱলম্বন কৰি তেখেতৰ প্ৰতি সন্মান জনাম। মই সকলোকে
মোবাইলখিনি অকণমান চাইলেণ্ট কৰি ল'বলৈ অনুৰোধ জনাইছোঁ, নহ'লে আকৌ বাজি গ'লে ডাঙৰ কথা হৈ যাব। সেইকাৰণে অনুৰোধ জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ। সকলোকে মনত অৱলম্বন কৰিব অনুৰোধ জনাইছোঁ। হৈছে এতিয়া সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব আমাৰ সন্মানীয় জেনেৰেল ছেক্ৰেটাৰী অলক নাথ ডাঙৰীয়াই। মই অলক নাথক তেখেতৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। বিৰোধী দলসমূহৰ আজিৰ সৰ্বদলীয় সভাত সভাপতিত্ব কৰা ৰাজ্য দলৰ সন্মানীয় সভাপতি শ্ৰী অখিল গগৈ ডাঙৰীয়া প্ৰমুখ্যে সৰ্বভাৰতীয় আৰু আঞ্চলিক বিৰোধী দলসমূহ সভাখনৰ প্ৰাথমিক উদ্দেশ্য, প্ৰথম উদ্দেশ্য, শেষ উদ্দেশ্য আটাইবোৰ আপোনালোকৰ সন্মুখত ব্যক্ত কৰিছে। আমি আচলতে এটা আলোচনা কৰি এটা সিদ্ধান্ত ল'ব বিচাৰিছিলোঁ যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত চৰকাৰীভাৱে যি তদন্ত প্ৰক্ৰিয়া চলিছে সেই সম্পৰ্কে আমাৰ সৰ্বদলীয় বিৰোধী দলসমূহৰ এক সৰ্বদলীয় উমৈহতীয়া মতামতৰ প্ৰয়োজন আছে। সেইকাৰণে আচলতে আজিৰ সভাখন আহ্বান কৰা হৈছে। প্ৰতিটো দল সংগঠনেই এই মৃত্যুৰ ঘটনাক গভীৰভাৱে লৈছে আৰু প্ৰতিটো দল সংগঠনেই দলীয়ভাৱে বা সাংগঠনিকভাৱে তেওঁলোকৰ নিজৰ স্থিতি ব্যক্ত কৰি আহিছে আৰু সকলোৰে উমৈহতীয়া কথাটো হৈছে যে উচিত তদন্তৰ ব্যৱস্থা হ'ব লাগে। এতিয়া চৰকাৰে যি ব্যৱস্থা লৈছে সেই সম্পৰ্কীয় কথা বতৰাবিলাক আমি আজি ইয়াতে আলোচনা কৰিব লাগিব আৰু চৰকাৰী সকলো ব্যৱস্থাত যাতে এক স্বচ্ছতা থাকে, চৰকাৰে লৈ থকা ব্যৱস্থাসমূহ যাতে অসমৰ প্ৰতিজন মানুহে, অসমবাসীয়ে যাতে প্ৰতিদিনে প্ৰতিনিয়ত যাতে সম্ভেদ পায়, খবৰ পাই থাকে, তাৰ ব্যৱস্থা কৰিব লাগে। আমি সৰ্বদলীয় সকলো প্ৰতিনিধিকে আজি তেখেতসকলৰ মতামত ব্যক্ত কৰিবৰ কাৰণে অনুৰোধ জনাম। তেখেতসকলে তেখেতসকলৰ বক্তব্য ৰাখিব আৰু সেই বক্তব্যৰ আধাৰত আমি বিৰোধী দলসমূহৰ এক উমৈহতীয়া মতামত আমি ইয়াতে প্ৰস্তুত কৰিম আৰু সেয়ে হৈছে আজিৰ সভাৰ মূল উদ্দেশ্য। ধন্যবাদ সভাপতি মহোদয়। এতিয়া আমাৰ আলোচনাটো আৰম্ভ হ'ব। যদি বেয়া নাপায় মই সংবাদকৰ্মীসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকৰ ভিজুৱেল লোৱা চাগে হৈ গৈছে, গতিকে আমি বাহিৰতে তেখেতসকলক বহাৰ ব্যৱস্থা কৰি দিব আৰু তেখেতসকলে অকণমান সময় আমাৰ ইয়াত থাকিব। অলপ সময়ৰ পাছত আমি সভাৰ এটা নিৰ্দিষ্ট সময়ত তেখেতসকলক আকৌ মাতি আনি সভাৰ আলোচনা আৰু সিদ্ধান্তবিলাক সম্পৰ্কে তেখেতসকলক আমি অৱগত কৰিম।
বাতি হ'ব